মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইতিমধ্যে মই এমাইল এছামিছৰ A to Z অৰ্থাৎ কবিতা খণ্ড, গল্প খণ্ড, আমাৰ গ্ৰামাৰ ছেকশ্যন, ব্যাকৰণ খণ্ড, বৈচিত্ৰ্যময় অসম, এছে কি চাব লাগে, A to Z তোমালোকক দিয়া হৈছে। ঠিক আছে, মই বি পাৰ্টৰো আমাৰ যিটো প্ৰাচীন সাহিত্য চয়নৰ আছে তাৰেও কি চাব লাগে তোমালোকক দি দিছোঁ, কিন্তু তাৰ তোমালোকৰ দুটা শ্বৰ্ট বস্তু দুটা তিনিটা ৰৈ গৈছিলে, মই তোমালোকক ক'বলৈ ওলাইছোঁ। ভট্টদেৱৰ সম্পূৰ্ণ নামটো তোমালোকে চাবা, বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য এনচাৰটো হ'ব। ঠিক আছে, ভট্টদেৱৰ সম্পূৰ্ণ নাম অৰ্থাৎ বিষাদ যোগ যিটো আমাৰ লেচন আছে সেইটোৰ ৰাইটাৰ হয়। তাৰোপিছত তোমাৰ কানাইৰ চাতুৰীৰ পৰা তোমালোকে এটা বস্তু চাবা, কুৰুক্ষেত্ৰৰ ৰণত কোনে কোনে কি শংখ বজাইছিল, অৰ্জুনে কি বজাইছিল, শ্ৰীকৃষ্ণই কি বজাইছিল সেইটোও চাবা। তো এতিয়া মই তোমালোকক দিবলৈ ওলাইছোঁ, আমাৰ এখন আবেদন আহিব। আবেদনত তোমালোকৰ দুই ধৰণৰ আবেদন তোমালোকে চাই গ'লে তোমালোকৰ কমন পৰিব। প্ৰথম আবেদনখন মই তোমালোকক অলপ আবেদন দুখনমান মই দেখাব ওলাইছোঁ। এই আবেদন দুখন তোমালোকে অলপ চাই লোৱা। এইটো চোৱা, এই কুৱেশ্যনটো চোৱা। অসুখৰ বাবে তুমি দুদিন স্কুললৈ আহিব পৰা নাছিলা, সেই দুদিনৰ বাবে ছুটি বিচাৰি প্ৰধান শিক্ষকলৈ এখনীয়া আবেদন পত্ৰ প্ৰস্তুত কৰা। 2 দিন দিব পাৰে, 3 দিন দিব পাৰে, 4 দিনো দিব। কেতিয়াবা তোমাক এনেকুৱা টাইপতো দিব পাৰে, শাৰীৰিক অসুস্থতাৰ বাবে 4ৰ্থ পিৰিয়ডৰ পিছত ছুটি বিচাৰি বিদ্যালয়ৰ অধ্যক্ষলৈ এখন আবেদন লিখা। এই আবেদনখন 4ৰ্থ পিৰিয়ড বা 3য় পিৰিয়ডৰ পিছত যদি হয়, 2য় পিৰিয়ডৰ যদি পিছত হয়, তেতিয়াহ'লে এইটো তোমাৰ অৰ্ধ ছুটি হ'ব। তাৰমানে তেতিয়া তুমি বিষয়টো কি লিখিবা যে ছুটি পোৱাৰ বাবে আবেদন, কিন্তু পিছত তুমি মেনশ্যন কৰি দিবা যে অৰ্ধ ছুটি বুলি হয়, এইটো অৰ্ধ ছুটি বুলি কোৱা হয়। ঠিক আছে, আৰু যদি তোমাৰ 3 দিন 4 দিনক লগি যদি থাকে তেতিয়াহ'লেও তোমাৰ ছুটি বিচাৰি আবেদনেই হ'ব। তো যদি তোমাৰ 3 দিনৰ কাৰণে 4 দিনৰ কাৰণেও দিয়ে তেতিয়াও তোমাৰ ছুটি বিচাৰি আহে। তো 2য় পিৰিয়ড 3য় পিৰিয়ডৰ পিছত যেতিয়া তোমাৰ ছুটি হ'ব তেতিয়া সেইটো ছুটি বিচাৰি হ'ব। আৰু সেই আবেদনটো তোমালোকে মোৰ চেনেলত যদি তোমালোকে হেৰিত যোৱা, এই কমিউনিষ্টত গ'লে তোমাৰ সেইটো আবেদনখন ডাইৰেক্ট দিয়া আছে বঢ়িয়াকৈ, তাত ফটো মাৰি দিয়া আছে। তোমালোকে য'ত তোমাৰ ভিডিঅ' থাকে, প্লে'লিষ্ট থাকে, তাৰে তুমি কমিউনিটিত যাবা, কমিউনিটিত গ'লে তুমি সেই আবেদনখন পাই যাবা। নেক্সট তোমালোকৰ আৰু এটা টাইপৰ আবেদন দিব পাৰে। সেই আবেদনটো হ'ল তোমালোকৰ এনেকুৱা টাইপৰ। এইটো চোৱা, তোমাৰ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ পুথিভঁৰালৰ এই আবেদনটো চোৱা। তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পুথিভঁৰালৰ অভাৱৰ বাবে কি অসুবিধা হৈছে তাক জনাই তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক হিচাপে এখনীয়া আবেদন লিখা। তো এইখন আৰু তোমাৰ এইখন আবেদন, তো এই দুটাৰো প্ৰায় এইটো একেই হ'ব। এই আবেদনখন চোৱা, তোমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ খেল ধেমালিৰ অধিক সা সুবিধা কৰি দিবলৈ তোমাৰ বিদ্যালয়ৰ প্ৰধানলৈ তুমি ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদক সম্পাদিকা হিচাপে এখন আবেদন লিখা। আবেদনত তোমাৰ নাম ঠিকনা নিলিখিবা। তো উত্তৰটো তোমালোকে কেনেকৈ ষ্টাৰ্ট কৰিবা চোৱা। প্ৰতি মাননীয় প্ৰধান শিক্ষক মহোদয়, তোমাৰ নাম মেনশ্যন নকৰিবা, স্কুলৰ নাম মেনশ্যন নকৰিবা, ক খ গ বা ডট বিদ্যালয় দিবা। ক খ গ বিদ্যালয় দিলেও হ'ব। এইটো দিনাংক মানে এইটো তাৰিখটো তুমি পৰীক্ষাত দিলেও হ'ব। বিষয়টো তুমি এই আবেদনখনত যিটো বিষয় দিছে যে খেল ধেমালিৰ অধিক সা সুবিধা, এই বস্তুটো তুমি চাবা, খেল ধেমালিৰ অধিক সা সুবিধা। তো মই বিষয়টো কেনেকৈ দিছোঁ চোৱা, বিদ্যালয়ত খেল ধেমালিৰ অধিক সা সুবিধা বিচাৰি আবেদন। মহাশয়, সন্মানপূৰ্বক বিনীত নিবেদন, এই যে আমাৰ বিদ্যালয়ত খেল ধেমালিৰ পৰ্যাপ্ত সুবিধা নথকাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলাৰ দিশত বিশেষ আগবাঢ়িব পৰা নাই। খেল ধেমালিয়ে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য অটুট ৰাখে। সেয়েহে দয়ালু মহোদয়ে যেন বিদ্যালয়ৰ খেলপথাৰখনৰ মেৰামতি কৰাৰ লগতে প্ৰয়োজনীয় খেলৰ সামগ্ৰীসমূহ যোগান ধৰি ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰে যেন, এয়ে মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। এইটো ভৱদিও দিব পাৰা, তুমি ইটিও দিব পাৰা। আপোনাৰ একান্ত বাধ্য ছাত্ৰ, এইটো নাম নিদিবা, খ বুলি দিবা। ছাত্ৰ ছাত্ৰী একতা সভাৰ সম্পাদিকা, ছোৱালী হ'লে সম্পাদিকা দিবা, ল'ৰা হ'লে সম্পাদক দিবা। এইটো ক বিদ্যালয় বা
যিকোনো এটা বিদ্যালয়ৰ নাম দিব নালাগে। তো এনেকৈ তোমালোকে আবেদনখন লিখিবা। আবেদনত 4 নম্বৰ থাকিব। তো যিকোনো আবেদন ছুটি বিচাৰি যিখন আবেদন হ'ব, ছুটি বিচাৰি আবেদনখন ইতিমধ্যে মই তোমালোকক দিয়ে দিছোঁ। প্লে লিষ্টত গ'লেই তোমালোকে পাবা। সেইটো অৰ্ধ ছুটি হ'লেও তুমি ছুটি বিচাৰিও হ'ব, 2 দিন 3 দিনৰ হ'লেও ছুটি বিচাৰিও হ'ব। তো গতিকে সেই আবেদনখনো তোমালোকে প্লে লিষ্টৰ পৰা তোমালোকে চাই ল'বা। তো এইখনো চাই ল'বা। এনেকুৱা টাইপৰ যিকোনো এখন থাকিব। তো এইখিনি হ'লে তোমালোকৰ A to Z অসমীয়াত মই গোটেইখিনি বস্তু দিয়া হ'ল। আজিলৈ আৰু বিশেষ নাই, ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।